হয়, পদূলি মুখ পালেহি আমাৰ হেঁপাহৰ ৰঙালী বিহু আৰু এতিয়া দেখা গৈছে প্ৰতিখন গাঁৱৰ শিপিনীসকলৰ মাকুৰ খিটখিটনি ৰজন জনাই গৈছে। মই আছো কলিয়াবৰ শিপিনী গাঁও খ্যাত এখন গাঁও, যিখন নিজ চিলাবন্ধা গাঁৱত দেখা গৈছে এইসকল শিপিনী এনেধৰণে আনন্দ ফূৰ্তিৰ মাজৰে তেওঁলোকৰ হেঁপাহৰ ভমকা ফুলীয়া গামোচা বোৱাত ব্যস্ত হৈছে তাঁতশালত। কি ক'ব, এতিয়া কি বৈ আছে? আমি এই বিহুৰ কাৰণে গামোচা বৈ আছো। গামোচা বিহুত, বহাগ বিহুত সকলোকে আমি জ্যেষ্ঠজনক নিজৰ স্বামীক সন্মান কৰিবৰ কাৰণে গামোচাখন অতি আনন্দৰে শালত বৈ আছো। আৰু আমাৰ বাহিৰা গামোচা বন্ধ হোৱাৰ লগে লগে থলুৱা গামোচাৰ যি প্ৰস্তুতি চলি আছে সকলোৰে গাঁৱে গাঁৱে বা ঘৰে ঘৰে, আমাৰ চিলাবন্ধাতো প্ৰায় শতাধিক শিপিনীৰ ঘৰতে এতিয়া থলুৱা গামোচা উৎপাদন হৈ আছে। আমি নিজৰ জ্যেষ্ঠজনক সন্মান কৰাৰ লগতে আমি ব্যৱসায় ক্ষেত্ৰতো মানে স্বাৱলম্বী হ'বৰ কাৰণে বিহুৰে কিছুমান খৰচা, ধৰক যিকোনো নিজৰ যাৱতীয় কিছুমান বস্তু কিনিবৰ বাবেও গামোচা বিক্ৰীও কৰো। ধৰক এটা গীত গাব নেকি, বিহু গীত এটা? অতি কৈছে নেহৰ মুগাৰে মুহুৰা, ঐ তাতো কৈছে নেহৰ মাকো, তাতো কৈছে নেহৰ বহাগৰ বিহুটি, নেপাতি কেনে কৈ থাকো। কি কৰি থকা হৈছে এয়া? মুহুৰা ফুৰাই আছো। হয়, মাহঁতে দেখা গৈছে তাঁত বৈ আছে, আপুনিও তাঁত বোৱাত ব্যস্ত হয় নে কেতিয়াবা? মা যেতিয়া নাথাকে তেতিয়া ময়ো বওঁ, ফুলো বাচো। কোনে শিকালে এইখিনি? মাৰ পৰাই শিকিছো। মাৰ পৰাই শিকিছে? তোমাৰ নিচিনাকে ঘৰৰ গাঁৱৰ আন যুৱতীসকলেও কৰিছে এনেধৰণে? কৰে। আপোনালোকৰ গাঁৱত এতিয়াও এই তাঁতশালত যথেষ্ট মহিলা ব্যস্ত হৈ পৰে বিহু অহাৰ লগে লগে, কি ক'ব? আমি জীয়াই ৰাখিম বুলি ভাবিছো। হয়, শিপিনী সংঘটো হয়, আমি জীয়াই ৰাখিম। হয়। কেনেকুৱা লাগে বিহু অহাৰ লগে লগে তাঁতশালত ব্যস্ত হৈ সকলো ব্যস্ত হৈ যায়, তেতিয়া কেনেকুৱা অনুভৱ হয়? লাগে ধৰক, আমাৰ ফূৰ্তি লাগে আৰু ধৰক বিহু সোনকালে উৎপাতকে বওঁ, ধৰক ঘৰৰ কাম বন কৰি মেলি শালখন কেনেকে বব পাৰো, দুখন গামোচা উলিয়াব পাৰো দিনটোত, ভাল লাগে তেনেকে ধৰক বৈ, সেইটো ভাবো আৰু। নিশ্চিতভাৱে মই পুনৰ আৰু এটা কথা জানিব বিচাৰিম, দেখা গৈছে যে আপোনালোকে কেইখন গামোচা দিনটোত কেইখন গামোচা বৈ উলিয়াব পাৰে? ফুল মাৰি দুখনত ফুল মাৰি পেলাই নি দুখন বওঁ আৰু। হয়, কিমান মান খৰচ পৰে এখনত? এখনত আপোনাৰ দিগে বানিয়ে দুনেচা সূতা যায়, হেৰি 130 টকা মুঠিকে এমুঠি আনিলে আপোনাৰ 4খন গামোচা ওলাই আৰু। নিজৰ আপোনজনক এখন গামোচা বিহুত দিব, জ্যেষ্ঠজনক দিব, তাৰ পিছত যিখিনি থাকে সেইখিনি আপোনালোকে বিক্ৰী কৰে। কিমান উপাৰ্জন হয়, মানে এই বহাগ বিহুৰ সময়খিনিত কিমান আপোনালোকৰ উপাৰ্জন এই গামোচাৰ পৰা হয়? এখনত আমি 250, ফুল চাই 300 এনেকে বিক্ৰী কৰো আৰু। বিক্ৰী হয়? হয়। মানে মানুহৰ যথেষ্ট চাহিদা যথেষ্ট আছে, নিশ্চয় আপোনালোকে যিমানখিনি উৎপাদন হয় সেইখিনি হয়তো নহয় চাগে। হয়, সেইখিনি নহয়, কষ্টটো চাই মানে আমি নেপাওঁ সেইখিনি, কিন্তু তথাপি আমি দিওঁ আৰু। নিশ্চিতভাৱে এনেধৰণে দেখা গৈছে সকলো ব্যস্ত হৈ পৰিছে এতিয়া।